ভাবিব লাগে ডাঙৰ ডাঙৰ পুখুৰী কতো ভৰি দিবল জেগা নাই গাড়ী হুমাই যায় ডাঙৰ ডাঙৰ পেচেণ্ট যেতিয়া এইটো ৰাস্তায় যাবলগীয়া হয় পেচেণ্ট এম্বুলেন্সখন যাব নোৱাৰে এইটো ৰাস্তায় যে এইখন চৰকাৰ হৈছে দুৰ্নীতি চৰকাৰ এইখন চৰকাৰ হৈছে ভ্ৰষ্টাচাৰ চৰকাৰ আৰু এইখন চৰকাৰ হৈছে সিন্ডিকেটৰ চৰকাৰ গতিকে তেখেতলোকে তাত লাগি থাকোঁতে জনসাধাৰণৰ কথা পাহৰি গৈছে কাৰণ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো কাৰণে ক'ব বিচাৰিছোঁ এষাৰ কথা যে আপোনাৰ বিভাগৰে এইটো ৰাস্তা আপুনি এবাৰ আহক আমগুৰি হৈ চামগুৰি হৈ নামটিলে আহক যে নামটিবাসী ৰাইজ সামগ্ৰীবাসী ৰাইজ কি ধৰণে কি পৰ্যায়ত আছে কেনেকৈ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ গৈছে এখন এম্বুলেন্স আহিব যাব নোৱাৰে পথতে পুখুৰী ধৰিব নোৱাৰে পথাৰ এনে ক'ব নোৱাৰে গতিকে এই বিভাগীয় যিখিনি কৰ্তৃপক্ষ আছে SGA কওক ইঞ্জিনিয়াৰ কওক তেখেতলোকক গালি পাৰি আৰু লাভ নাই কাৰণ তেখেতলোক হৈছে কমিশ্যনত মগ্ন MP কমিশ্যনত মগ্ন MLA গতিকে আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি আহ্বান জনাইছোঁ যে আপোনাৰ বিভাগৰ এইটো ৰাস্তা গতিকে আপোনাৰ জনসাধাৰণ কেনেকৈ আছে আপুনি এবাৰ আহি চাওকহি আৰু আপুনি যিয়ে সোণৰ অসম আপোনাৰ লক্ষ্য আছিল যে সোণৰ অসম হ'ব ৰাস্তাসমূহ সম্পূৰ্ণ হৈ গৈছে বুলি আপুনি যি ফুলজাৰি মাৰি থাকে টিভিত আমি দেখা পাওঁ গতিকে আপুনি সেই ফুলজাৰি কথা বাদ দি সঁচাকৈ আপুনি আহক বা আপোনাৰ বিভাগৰ কোনোবা মানুহ পঠাওক যে কেনেধৰণে এই ৰাস্তাটোত মানুহখিনি কি ধৰণে অহা যোৱা কৰিছেই আৰু অতি শীঘ্ৰে যদি এই ৰাস্তা মেৰামতি নকৰে আমি 7 দিন সময়সীমা আমি বান্ধি দিছোঁ আমি এখন চৰকাৰ তথা প্ৰশাসনক যদি 7 দিন সময়সীমাৰ ভিতৰত যদি এই ৰাস্তা মেৰামতি নকৰে অন্যথা কিন্তু আমি অসমীয়া সমাজে হাত পাতি বহি নাথাকিম আমি আমাৰ আয়ুক্ত কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম মুখ্যমন্ত্ৰী ঘৰ প্ৰয়োজন হ'লে আমি তেখেতৰ ঘৰো আমি প্ৰয়োজন হ'লে আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম কিন্তু আমি হাত পাতি বহি নাথাকিম স্পষ্ট কথা চিধা কথা আমি এইখন চৰকাৰক ক'ব বিচাৰিছোঁ যে নীলাজ চৰকাৰক ক'ব বিচাৰিছোঁ নীলাজ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক নীলাজ বুলি ক'বলৈ আমি দুখ পাইছোঁ যদিও আমি ক'বলৈ বাধ্য হৈছোঁ এই ৰাস্তাটোৰ কাৰণে আৰু তেখেতে যিসমূহ মাহিলী আপোনাৰ চৰকাৰী দৰমহা খাই থকা এই যে যিসকল ইঞ্জিনিয়াৰ আপোনাৰ SGA আছে তেখেতলোকৰ কাৰণে আজি তেখেতক এইষাৰ কথা ক'বলৈ বাধ্য হৈছোঁ লগতে আমি শুনা পাইছোঁ যে এই যিজন ঠিকাদাৰ খালালকা MP কিবা ঘনিষ্ঠ বোলে তেখেতৰ নামতে গোটেই কাম চাম লৈ থাকে বুলি আমি শুনিছোঁ গতিকে তেখেতে কেৰেট নকৰে বুঢ়া আঙুলি দেখুৱাই চবকে আজিলৈকে ব্লেকলিষ্ট কৰি পোৱা নাই সেইটো হাইৱে 4 লেন ল'লে কোটি টকা মাৰি পৰাই গ'ল আমি এতিয়া শুনিবলৈ পাইছোঁ এই ৰাস্তাটো তেখেতলোকে খুব সোনকালে বোলে বিল উলিয়াই ল'লে আৰু খুব সোনকালে পলাই যাব গতিকে পলাই নোযোৱাৰ আগতে মুখ্যমন্ত্ৰীয়ে কিবা এটা পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ আৰু তেখেতক ব্লেকলিষ্ট কৰাৰ লগতে তেখেতক জেল হাতলৈ প্ৰেৰণ কৰিবৰ বাবে আমি অসমীয়া দাবী জনাইছোঁ বিজেপি চৰকাৰে শ্লোগান দিয়ে যে যেতিয়া ঘাটপথৰ নিৰ্মাণ হ'ব তেতিয়াহে কিন্তু অসমৰ অৰ্থনৈতিক উন্নয়ন হ'ব কেৱল মাত্ৰ 2-এটা ভোটৰ লালসাত বিজেপি চৰকাৰ প্ৰকৃততে যেনেকৈ আমাৰ জনসাধাৰণক আভুৱা ভুৱাইছে সেই আভুৱা ভুৱা কিন্তু বিজেপি চৰকাৰত অসম চৰকাৰে চিনিব হ'ল কিন্তু আজি 2 বছৰ দিন ধৰি পেলাই আমি সদৌখন ছাত্ৰ সন্থাৰ লগতে নামটি আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে ধুদৰালিৰ যিটো দুৰৱস্থা এই দুৰৱস্থাটো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে উন্নত কৰক কিন্তু তেওঁলোকে উন্নত কৰাটো দূৰৰে কথা কেৱল জনসাধাৰণৰ চকুত ধূলি মাৰিবৰ কাৰণে তেওঁলোকে কেৱল মাত্ৰ এটাই ব্যৱস্থা লয় তেওঁলোকৰ ফালৰ পৰা এখন ট্ৰিপাৰ আনি তেওঁলোকে সৰু শিলগুটি আৰু সৰু বালি অলপ লৈ আহি পেলাই তেওঁলোকে অসমৰ যিসকল জনসাধাৰণক এনেকৈ তেওঁলোকে আভুৱা ভুৱাই আহিছে কিন্তু আমাৰ ফালৰ পৰা আমি পৰিতাপেৰে জনাওঁ অত্যন্ত ক্ষোভেৰে জনাওঁ যে বৰ্তমান যদি আপোনালোকে চৰকাৰ হৈ যদি আমাৰ জনসাধাৰণৰ যদি যি দুৰৱস্থা এই দুৰৱস্থাক যদি অনুভৱ কৰিব নোৱাৰে আপোনালোকে বিশ্লেষণ কৰিব নোৱাৰে তেনে আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ গাদীসমূহ আপোনালোকে ত্যাগ কৰক আৰু এনে কিছুমান যোগ্য ব্যক্তিক প্ৰদান কৰক যি যোগ্য ব্যক্তিয়ে প্ৰকৃততে আমাৰ অসমৰ সমস্যাসমূহ তেওঁলোকে উপলব্ধি কৰিব পাৰে আজি ধুদৰালিৰ যিটো অৱস্থা আপুনি নামটিৰ পৰা সামগ্ৰীলৈকে আপোনালোকে লক্ষ্য কৰিব যে 2 বছৰ দিন ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে সাধাৰণ জনসাধাৰণে চিঞৰি কৈ আহিব বিচাৰিছে যে আপোনালোকে এই ধুদৰালিটো নিৰ্মাণ কৰক বিভাগীয় কৰ্তৃপক্ষক বাৰে আহ্বান জনোৱা হৈছে যে আপোনালোকে এই আলিটো নিৰ্মাণ কৰি জনসাধাৰণক সকাহ দিয়ক কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু বৰ্তমান PWD ডিপাৰ্টমেণ্ট কণ্ট্ৰেক্টৰ শিৱ হালালকা আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু এই বিষয়ক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা নাই এই ছাত্ৰ
ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ ফালৰ পৰা আমি এটা ভাৱে স্পষ্টভাৱে দাবী জনাব বিচাৰিছো যে আপোনালোকে যদি প্ৰকৃততে এনেধৰণৰ অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ লগত অসমৰ জনসাধাৰণৰ দৈনন্দিন জীৱন যাত্ৰাৰ লগত যদি আপোনালোকে ধেমালি কৰি থাকে হেতালি খেলি থাকে তেন্তে কিন্তু ছাত্ৰ সন্থাই আপোনালোকক কিন্তু ক্ষমা নকৰিব প্ৰতিটো মুহূৰ্তত গণতান্ত্ৰিক মৰ্যাদা ৰক্ষা কৰি আমি গণতান্ত্ৰিকভাৱে আন্দোলন আমি ঘোষণা কৰোঁ কিন্তু আপোনালোকৰ এনেধৰণৰ কি নাজুত কাণ্ডই আমাৰ ছাত্ৰ সন্থাক ৰাজপথলৈ আহিবৰ কাৰণে আমাক বাধ্য কৰে ছাত্ৰ ছাত্ৰীসকল ৰাজপথলৈ আহিবৰ কাৰণে আপোনালোকে বাধা দিয়ে কিন্তু আনহাতে যদি আপোনালোকে এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ টুপি মূৰত লৈ যদি আপোনালোকে চলিব বিচাৰে তেন্তে কিন্তু ছাত্ৰ ছাত্ৰীসকল কিয় ৰাজপথত নাহিব কিয় আন্দোলনৰ কাৰণে তেওঁলোক বাধ্য নহ'ব সেয়ে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ ক্ষোভেৰে ক'ব বিচাৰিছোঁ আপোনালোকে যদি এনেধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰে তেন্তে আপোনালোকে পকেট গৰম কৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আপোনালোকে বন্ধ কৰক ধন্যবাদ বাৰবাৰ আমি ৰাস্তাটোৰ কথা ক'বলগীয়া হৈছে আপোনালোকক বাৰবাৰ আমি সকীয়াই আছোঁ যে ৰাস্তাটো আমাক ঠিক কৰি দিব লাগে আমি ছাত্ৰ ছাত্ৰী হৈ পেলাই যদি আপোনালোকে ৰাস্তাটো আপোনালোকেতো দামী গাড়ীত যায় আপোনালোকে নামি খোজকাঢ়ি চাওকহি ইয়ালৈতো নাহেই চাগে চাবলৈ নামদি চাৰিআলি অঞ্চলবাসীৰ হৈ কৈছোঁ মই যদি আপোনালোকে ইয়াৰ বাবে ব্যৱস্থা নলয় অতি সোনকালে আমি ছাত্ৰ সন্থাৰ হৈ বা আমি জনসাধাৰণৰ ফালৰ পৰা নামদি চাৰিআলি অঞ্চলবাসীয়ে এই ৰাস্তাটোৰ কাৰণে আমি বেলেগ ব্যৱস্থা ল'বলগীয়া হ'ব তেনে আপোনালোকক বাৰ কৈছোঁ আপোনালোকে যদি নোৱাৰে আপোনালোকে পইচা খাই নিজৰ চকীখন গৰম কৰি থাকিব নালাগে ত্যাগ কৰক নিজৰ চকী বেলেগক দিয়ক যোন যোগ্য হয় তাৰ বাবে আপোনালোকে নোৱাৰে যদি নালাগে থাকিবলৈ এই ৰাস্তাটোৰ কাৰণে আমি কিমান কষ্টৰ সন্মুখীন হৈছোঁ আপোনালোকে দেখিছে জানো কিমান আমাৰ লোকচান হৈছে কিমান কষ্ট হৈছে কিমান ল'ৰা ছোৱালী যাব পৰা নাই কিমান দিন স্কুললৈ এই ৰাস্তাটো ওলাবৰ কাৰণে ভাবিব লাগে ডাঙৰ পুখুৰী ক'তো ভৰি দিবলৈ জেগা নাই গাড়ী সোমাই যায় ডাঙৰ পেচেণ্ট যেতিয়া এইটো ৰাস্তাই যাবলগীয়া হয় পেচেণ্ট এম্বুলেঞ্চখন যাব নোৱাৰে এইটো ৰাস্তাই এইটোৱে মেইন ৰাস্তা আমাৰ নামদি চাৰিআলিৰ কাৰণে এইটো ৰাস্তাই যদি যাব নোৱাৰে এইটো ৰাস্তাই যদি ইমান বেয়া অৱস্থা তেনে আপোনালোকে কৰিছে কি কৰি আছে কি আপোনালোকে তাত বহি পেলাই নোৱাৰে যদি আপোনালোকে ত্যাগ কৰক